বিটিআৰবাসীয়ে এইবাৰ বিজেপিক বিচাৰিছে। বড়োভূমিৰ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিৰ। বিটিআৰৰ 40টা সমষ্টিৰ বাবে বিজেপি সাজু হোৱা বুলি উল্লেখ কৰে দিলীপ শইকীয়াই। 20 আগষ্টলৈ বিজেপিৰ সকলো সাজু হোৱা বুলি উল্লেখ কৰে বিজেপিৰ সভাপতিগৰাকীয়ে। অশুভ শক্তিয়ে অশান্ত কৰিব বিচৰা বিটিআৰত বিজেপিয়ে শান্তি প্ৰতিষ্ঠা কৰিব বুলি উল্লেখ কৰে দিলীপ শইকীয়াই। আমাৰ 40টা বিটিএডি সমষ্টিৰ নিৰ্বাচনৰ বাবে আমি যিসকল পৰ্যবেক্ষক নিযুক্ত কৰিছিলোঁ তাৰ ভিতৰত 2টা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ, কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে BTC নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু বিটিআৰত বসবাস কৰা 35 লক্ষ জনতাৰ স্বাৰ্থত আৰু বিটিআৰত স্থায়ী শান্তি আৰু বিটিআৰত থকা 26টা জনগোষ্ঠীৰ মাজত সমন্বয়, একতা, সদ্ভাৱ আৰু শক্তিশালীভাৱে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এক অগ্ৰগামী প্ৰগতিশীল বিটিআৰ নিৰ্মাণ কৰাৰ বাবে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সকলোৱে এই ক্ষেত্ৰত সহমত ব্যক্ত কৰিছে আৰু সেই হেতুকে আমি অহা 20 আগষ্টলৈকে আমাৰ সংগঠনৰ যি ভৱিষ্যত কৰ্মসূচী, এই কৰ্মসূচীসমূহ আমি